যোৱা পৰহি আমি লাওখলিৰ যিটো ফ্লাড ইলেকশ্যন হৈছে এই ইলেকশ্যনৰ ওপৰত আমাৰ ৰঞ্জিত বিয়াৰ ফেৰেঙা বুলি কোৱা হয় না তেখেতে আমালোকৰ খাম্পাৰ ওপৰত বেয়াকৈ সিহঁতে দোষটো জাপি দিব বিচাৰিছে ইয়াক আমি বিৰোধিতা কৰিছোঁ কাৰণ এনেকুৱা জংঘলত আজি গোটেই অসমৰ পৰা মানুহবিলাক আহি বসবাস কৰি আছে কিন্তু সেই মানুহবিলাকতো আমাৰ খাম্পাচাৰী বা এক্স ডেপুটি চিফে তেখেতে সিহঁতক মাতা নাই তো নিজৰভাৱে সিহঁতে আহিছে তো এই সিদ্ধান্তত এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে খাম্পা এটা দোষ দিয়াটো প্ৰদীপৰ বিষয় আৰু যদি কিবা প্ৰমাণ আছে কিন্তু দিয়ক যে খাম্পা যিমানবোৰ ফৰেষ্টৰ মানুহ আছে সিহঁতক বহাইছে তেনেহ'লে প্ৰমাণ দিয়ক যদি তেনেকুৱা আছে খাম্পা যদি বহাব পাৰিছে তেনেকুৱা হ'লে সেইটো এটা কথা আৰু দ্বিতীয়টো কথা হ'ল যে সিহঁতক যে এভেকশ্যন কৰিছে এভেকশ্যন কৰাৰ আগতে নটিফিকেশ্যন দিব লাগিছিল সিহঁতক যে আপোনালোকে ইমান দিনৰ পাছত আপোনালোকে ইয়াৰ পৰা গুচি যাওক কিবা এটা কৰক এইটো আমি যিটো আদালতৰ যিটো নিৰ্দেশ মৰ্মে আমি এভেকশ্যন কৰিবলৈ আহি আছোঁ তেনেকুৱা সিহঁতে নটিচটো দিয়া নাই জাননী দিয়া নাই এই ক্ষেত্ৰতো এটা মানৱিক হিচাপে অলপ বেয়া দেখা পায় কমচে সংস্থাপনৰ ব্যৱস্থা থাকিব লাগিব ইয়াৰ পিছত দিব পাৰিব আমি যোৱা ফ্লাড এফেক্টেডত আমি গৈ পেলাই আমি অলপ হ'লেও দল হিচাপে আমি যি দিবলগীয়া আছিল চাউল দাইল তেনেকুৱা কিছুমান বস্তু বানি দি পেলাই আমি অলপ হ'লেও সকাহ আমি দিব পাৰিছিলোঁ কিন্তু আমি সিহঁতৰ ফালৰ পৰা তেনেকুৱা আমি দেখা নাই গতিকে ইউপিপিএল চৰকাৰে মানুহৰ ওপৰত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আমি আজিলৈ তেনেকুৱা ভাল এটা সেৱামূলক আমি দেখিব পৰা নাই উচ্ছেদলৈ ৰাজনীতি কৰাৰ এই যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি কৰি আছে কি ক'ব নাই উচ্ছেদ দিয়া যিটো আইনী হিচাপে যিটো যদি সঁচা সঁচিকৈ উচ্ছেদ কৰিব লাগে সেইটো কৰিব লাগিব কিন্তু তাতে ৰাজনীতিক হিচাপেতো আমি নাভাবোঁ যে ৰাজনীতিক হিচাপে যে আমি বিপিএফ দল হিচাপে আমি ল'ব সেইটো আমি নাভাবোঁ কাৰণ আমি উচ্ছেদ কৰাটো য'ত যুক্তিসংগত তাতে উচ্ছেদ কৰক কিন্তু তাতে নটিফিকেশ্যন হ'ব লাগিব সিহঁতৰ সংস্থাপন হ'ব লাগিব তেতিয়াহে এটা যুক্তিযুক্ত হ'ব যধে মধে এভিকশ্যন কৰিলেতো সেইটো এটা মানুহক এটা কষ্ট দিয়া হয় এনে সিহঁতে জংঘলত বসবাস কৰা মানুহ প্ৰায় গৰীব খাব নোহোৱা মানুহ বসবাস কৰে সিহঁতক ভালকৈ সংস্থাপন দিয়াকৈ যদি সিহঁতে কিবা এভিকশ্যন কৰে নিশ্চয় মানুহে কষ্ট পাব